সকলোলৈকে আমাৰ তৰফৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোক সকলোলৈকে মই মোৰ ইউটিউব চেনেলৰ আৰু ফেচবুক পেজৰ জৰিয়তে সকলোলৈকে অসমীয়া বাপতি সাহোন ভোগালী বিহু হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যিহেতু এতিয়া এইটো হৈছে সকলোৱে ভোগৰ উৎসৱ। এতিয়া ইমান দিনে মানুহে কষ্ট কৰি আৰু ইমান দিনে শস্য চপাই এতিয়া এই মাঘৰ বিহুটোলৈ সকলোৱে অপেক্ষা কৰি থাকে। যিহেতু সকলোৱে ইমান দিনে শস্য চপাই মেলি দুখ কষ্ট কৰি এতিয়া সকলোৱে ঘৰত বস্তু শস্য খেতি পথাৰ সকলো ফালৰ পৰা উভৈনদী হৈ পৰে। আমিও এইফালে মাছ ধৰাত ব্যস্ত হৈ গ'লোঁ। যিহেতু মাছটো খোৱাতকৈ ধৰি বেছি ভাল লাগে। সকলোৱে বাৰু সেইটো হয়ে, যোনে মাছ নোখোৱা মানুহ মানে মাছ ধৰি ভাল পায়। ময়ো তেনেকৈ মাছ ধৰি ভালেই পাওঁ মাছ। আৰু এইফালে আমি মাছ ধৰিছোঁ, মই মোৰ দাদা আৰু ভাইটি আমি সকলোৱে মিলি মানে মাছ ধৰিবলৈ নামি গ'লোঁ। আৰু পানীখিনি বহুত ঠাণ্ডা হ'লেও মানে ধৰিবলৈ মন গ'লে আৰু ৰখি থকা নাই। আৰু সকলোৱে এতিয়া আপোনালোক সকলোলৈকে মই মাঘৰ বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে ভালদৰে বিহু ফূৰ্তি কৰক আৰু নিজকো বচাই চলক। যিহেতু এইটো হৈছে ভোগৰ উৎসৱ। সকলোৱে আমি গোটাই মিলি একেলগে গোটেই গাঁৱৰ লগৰ বন্ধু মা দেউতা সকলোৱে একেলগে এসাঁজ খোৱাৰ সময় মিলি জুলি। আৰু এইফালে সৰু ল'ৰাটো দেখিছেনে, মাছটো পাই মানে তাৰ বহুত ফূৰ্তি, চাই মানে সিয়ে ধৰিবলৈ উৎপাত কৰি আছে। আৰু মাছ ধৰি মেলি আমি এইকেইটা পালোঁ আৰু বেছি পোৱা নাই, হ'লেও 5-6টামান পালোঁ বাৰু। আৰু এইফালে ৰাতিলৈ বাহঁতে পিঠা ভাজি আছে, বা আৰু ভাগিনে। মই পিঠা ভজাকৈ চাই আছোঁ আৰু বা মানে ভজা দেখি ভাগিনজনী সৰু যদিও তাই মানে উৎপাত লগাইছে ভাজিবলৈ। এনেও আগতো আমি সৰুতে চাগে তেনেকুৱাই উৎপাত লগাইছিলোঁ। মাহঁতে কিবা এটা কৰি থাকিলে আমি নোৱাৰিলেও উৎপাত কৰি থকা। এইফালে তিলৰ লাড়ু বনাইছে আৰু এইফালে বৰা চাউলৰ পিঠা আৰু কিবাকিবি বনাইছে বাৰু। সকলো মই দেখুৱাবলৈ মানে নোৱাৰিলোঁ। আৰু আমি যেনেকৈ সৰুতে উৎপাত কৰি মানে মাহঁতে কৰা কামটোত আমনি কৰি থাকোঁ, আমি পাৰিম বুলি যে লৈ লওঁ, এই তাইও মানে একেই। মাকে কৰা দেখি তাই উৎপাত কৰি পেলাই মাকে তাইক বনাব লগালে দিছে ন। ওচৰতে ভাইকো বহি লৈছে আৰু দুইটা পূৰা উৎপাত কৰি বনাই আছে। বায়েকে বনাই থাকিলে মানে সি খাবলৈ লৈ থাকে আৰু সিও মানে এনেকৈ নহয় কৈ থাকে। আৰু তাই মানে বনাবলৈ পাই বহুত ফূৰ্তি। আৰু তাই ভালকৈ বনাইছে বাৰু, সৰু যদি মানে দেখিয়ে বনাইছে। তাইক এনেকৈ হাতত ধৰি শিকোৱা হোৱা নাই, মাকে বনোৱা দেখিছোঁ যে সেইটো চাই মানে যিফালে ল'ৰা হাঁহি দেখিছে নাই, বায়েকৰ লগত পূৰা কাজিয়া কৰি দুইটাই পিঠা বনাই আছে। দুইটা বহুত মানে উৎপতীয়া যে, সৰু পোৱালিটো সি বেছি উৎপাত কৰি থাকে। বোলে বায়েকে পিঠা বনাইছে ন, সি মানে খাবলৈ ৰখি আছে। আৰু ময়ো অকণমান লাগি গ'লোঁ। বিশেষকৈ মই একো কৰা নাই, বা নাৰিকলৰ লাডু কেইটামানে বনাইছিলোঁ। সেইফালে ময়ো অলপ লাগিলোঁ। আৰু সকলোলৈকে আমাৰ তৰফৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলো ভালে থাকক, ভোগালী উৎসৱ ভালদৰে পালন কৰক। যিহেতু সকলোকে মোৰ ফালৰ পৰা পুনৰবাৰ ভোগালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যিহেতু এটা ভোগৰ উৎসৱ, সকলোৱে ভালদৰে পালন কৰক আৰু ফূৰ্তি কৰক, নিজক বচাই চলক। যিহেতু এতিয়া মই ইমান দিনা ছুটীত আছিলোঁ, প্ৰায়সকলে চাই গমেই পাইছে। ছুটীৰ পৰা শেষ কৰি আজি আহি পাই গ'লোহি মই মোৰ ৰুমত। এতিয়া আহি পাই গা পা ধুই ফ্ৰেছ হৈ ল'লোঁ। এতিয়া আকৌ যাম থানাত। যিহেতু আজি উৰুকা মাঘৰ বিহু, মই ঘৰত থাকিব নাপালোঁ। যিহেতু গাঁওখনত মোৰ বিহুটো পালন কৰিবলৈ নাপালোঁ, আহিব লগা হ'ল। যিহেতু মোৰ ছুটী শেষ হ'ল, যিহেতু যিমানেই ছুটী আছিলে সিমানেই থাকিব পাৰিম। এতিয়া মই আহি গ'লোঁ থানাতে। যিহেতু উদযাপন কৰিছে থানাতে, তেনেদৰে আমি পালন কৰিম। আপোনালোকৰ য'ত যেনেদৰে পালন কৰিছে ভালদৰে পালন কৰক, ফূৰ্তি কৰক, নিজকো বচাই চলক। বাৰু যি নহওক, দুখ লাগিছে অকণমান মনত, যিহেতু বিহু বুলি ঘৰখনৰ পৰা গুচি আহিব লগা হ'ল। নিজৰ ঘৰ আৰু নিজৰ গাঁওখনৰ সুখটোতো বেলেগত পোৱা নাযায়, সেইটো কথা সকলোৱে নক'লেও বুজি পায়ে। বাৰু যি কি নহওক, সকলোকে পুনৰবাৰ মাঘৰ বিহু বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মেজি জুই পোহৰাই আপোনালোকে জীৱনটো পোহৰাই তোলক, তাকে কামনা কৰোঁ। আমাৰ বিহু মই দেখাম বাৰু। এইফালে থানাত আহি গ'লোঁ, আমাৰ মেজি বনাই আছে। এইফালে আছে লাকিমণি হাজৰিকা, এইফালে ভাৰ্গৱ বৰুৱা, এইফালে আছে পৰাগ বৰা। মেজি বনাই আছে, সকলোৱে লাগি ভাগি মেজি বনাইছে। যিহেতু থানাতে বনাইছে, থানা মানুহ সকলো লাগিয়ে বনাইছে। আৰু সকলোৱে এতিয়া মেজি বনোৱাত ব্যস্ত হৈ গৈছে। আমাৰ যিহেতু থানাতে অনুষ্ঠিতভাৱে পালন কৰা হৈছে বুলি ক'ব লাগিব। আৰু এইফালে ছাৰ বহি আছে, ছাৰক বিহু শুভেচ্ছা জনালোঁ। আৰু এইফালে সকলো নিজৰ কামতে ব্যস্ত হৈ আছে। আমাৰো এনেকৈয়ে পালন কৰিছে আৰু ৰাইজৰ লগতে। বাকী আপোনালোকলৈ মোৰ ফালৰ পৰা পুনৰবাৰ ভোগালী বিহু শুভেচ্ছা জনালোঁ। সকলোৱে ফূৰ্তি কৰক, নিজক বচাই চলক। আপোনালোকৰ লগতে আমিও এনেদৰে আৰু সকলোকে দিনবোৰ ভালে যাওক। আজিলৈ আহিছোঁ, বাই বাই। পুনৰ এটা নতুন ভিডিঅ'তে আকৌ লগ পাম।